মদ নহলে থাকিব নোৱাৰা কেইটাক কৈছো মদ নহলে কপনি উঠা কেইটাক কব খুজিছো বাদ দিয়ক মদ পেলাই দিয়ক মদৰ গিলা মায়োপেথি হৃদযন্ত্ৰৰ পেশীটো নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক আমি অসমীয়া লাইভৰ আন এটি খণ্ডলৈ স্বাগতম জনাইছো এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে সাবুৱাৰ বালিজান সাইডিঙত এগৰাকী বৃদ্ধা মহিলাই মদাহী পুত্ৰৰ অতিহত্যা সহ্য কৰিব নোৱাৰি ৰেলৰ আগত বৃদ্ধা মাতৃগৰাকী সাবুৱাৰ কুমাৰগাঁৱৰ বুলি সাবুৱাৰ কুমাৰগাঁৱৰ মাধৱী কোঁৱৰ বুলি জানিব পৰা গৈছে আলোচনালৈ আগবঢ়াৰ পূৰ্বে আপোনালোকক আন এগৰাকী মাতৃৰ কৰুণ বিননি শুনুৱাই ল'ব খুজিছো এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন আপোনালোকক শুনুৱাই ল'ব খুজিছো এজন দুৰ্ভগীয়া পিতৃয়ে কি কৈছে শুনক এই ঘটনা সংঘটিত হৈছিল যোৱা 19 ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ কাৰিগাঁৱত য'ত এজন পিতৃয়ে হত্যা কৰিছিল নিজ পুত্ৰক হত্যা কৰিছিল এইজন পিতৃয়ে খোৱাপাতিত শুই থাকোঁতে দাহেৰে ঘপিয়াই হত্যা কৰিছিল নিজ পুত্ৰক কিয় এই ঘটনা সংঘটিত কৰিছিল ইয়াৰ কাৰণ আছিল মদ সুৰাপান কৰি আহি পুত্ৰই ঘৰখনত অশান্তি সৃষ্টি কৰিছিল আৰু সেয়ে পিতৃয়ে এই অশান্তি সহ্য কৰিব নোৱাৰি হত্যা কৰিবলৈ বাধ্য হৈছিল নিজ পুত্ৰক এইখন অসমত এনে ঘটনা কিমান সংঘটিত হৈছে তাৰ হিচাপ নাই কিমান পিতৃয়ে নিজ পুত্ৰক হত্যা কৰিছে হিচাপ নাই কিমান পুত্ৰই নিজ পিতৃক হত্যা কৰিছে হিচাপ নাই কিমান পত্নীয়ে নিজ স্বামীক হত্যা কৰিছে হিচাপ নাই কিমান ছোৱালী কিমান ফুল কোমলীয়া বয়সত বিধৱা হৈছে হিচাপ নাই কিমান বিবাহ বিচ্ছেদ কিমান দুৰ্ঘটনা সংঘটিত হৈছে হিচাপ নাই ইয়াৰ অন্যতম কাৰণ হ'ল মদ খুৰা আপোনালোকক মনত পেলাই দিব খুজিছো 2019 চনত গোলাঘাটত বিষাক্ত চুলাই খাই প্ৰায় 170 জন লোকৰ মৃত্যু হৈছিল ইমানৰ পিছতো চৰকাৰে বৃদ্ধি কৰিছে খুৰাৰ বিপণী গাঁৱে ভূঞে যাতে মদৰ প্ৰচলন বৃদ্ধি কৰিব পাৰি তাৰ বাবে তৈয়াৰ কৰিছে চৰকাৰী নীতি আনকি অনলাইন মাধ্যমেৰে খুৰা বিক্ৰী হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিছে চৰকাৰে ইমানৰ পিছতো চৰকাৰ ক্ষান্ত হোৱা নাই খুৰাৰ বিপণীসমূহক কিমান খুৰা বিক্ৰী কৰিব লাগিব তাৰ বাবে দিছে টাৰ্গেট তাৰ বাবে বান্ধি দিছে টাৰ্গেট চৰকাৰক ৰাজহ লাগে আপুনি জহন্নামে যাওক বাহ চৰকাৰ বাহ আনফালে আপুনি সুৰাপান কৰি ধৰা পৰিলে ভৰিব লাগিব জৰিমনা মনত ৰাখক কোনো এমএলএ বা মন্ত্ৰীয়ে মদৰ কাৰণে নিজ পুত্ৰক এইদৰে হত্যা কৰিব লগা হোৱা নাই চৰকাৰৰ কথা বাদ দিলো জীৱনটো আপোনাৰ পৰিয়ালটো আপোনাৰ মা দেউতা আপোনাৰ মদ নহলে থাকিব নোৱাৰা কেইটাক কৈছো মদ নহলে কপনি উঠা কেইটাক কব খুজিছো তুমি কি মাতৃৰ চকুলো নেদেখা আপুনি কি পত্নীৰ চকুলো নেদেখে তুমি বা আপুনি মদ খাই পৰি থাকিলে মনে মনে মাজনীয়ে কেনেকৈ হুকাই কান্দে আপোনাৰ পত্নীয়ে কেনেকৈ উচুপি কান্দে সেই উচুপনি কি নেদেখে হা আপোনাৰ মাৰ মুখলৈ এবাৰ মনে মনে চাব আপোনাৰ পত্নীৰ হিৰৰ হেন্দুৰ কোণলৈ এবাৰ চাব
আপোনাৰ ল'ৰা ছোৱালীৰ মুখখনলৈ এবাৰ চাব দেখিব মদৰ বাহিৰে আপুনি জীয়াই থাকিবলৈ আপোনাৰ মা দেউতা আছে নতুবা আপোনাৰ পত্নী আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে সিহঁতৰ বাবে জীয়াই থাকক আপুনি বাদ দিয়ক মদ পেলাই দিয়ক মদৰ গিলাচ জীৱনটো নতুনকৈ গঢ়ি তোলক কামৰ মাজেৰে জীৱনটো আগবঢ়াই নিয়ক দেখিব আপোনাৰ জীৱন সুন্দৰ হৈ উঠিছে শাৰীৰিক আৰু মানসিক উভয় ধৰণৰ স্বাস্থ্যজনিত সমস্যা সৃষ্টি হ'ব পাৰে অত্যধিক মদ্যপান কৰাৰ বাবে চাওঁ আহক কি কি ৰোগ হ'ব পাৰে অত্যধিক মদ্যপান কৰাৰ ফলত যকৃতৰ ৰোগ অৰ্থাৎ লিভাৰ প্ৰব্লেম দীৰ্ঘদিনীয়া মদ্যপানে যকৃতৰ ৰোগ যেনে ফেটি লিভাৰ এলকহলিক হেপাটাইটিছ চিৰ'চিছ আদিৰ সৃষ্টি কৰিব পাৰে হৃদৰোগ মদ্যপানৰ ফলত উচ্চ ৰক্তচাপ কাৰ্ডিঅ'মায়োপেথি হৃদযন্ত্ৰৰ পেশীৰ ৰোগ আৰু হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে মগজুৰ ক্ষতি দীৰ্ঘদিনীয়া মদ্যপান কৰাৰ ফলত মগজুৰ ক্ষতি হ'ব পাৰে যাৰ ফলত স্মৃতি শক্তি সমন্বয় আৰু জ্ঞানমূলক কাৰ্যত প্ৰভাৱ পৰিব পাৰে পেনক্ৰিয়াটাইটিছ অগ্নাশয়ৰ প্ৰদাহ যাক পেনক্ৰিয়াটাইটিছ বুলি জনা যায় অত্যধিক মদ্যপানৰ ফলত হ'ব পাৰে কেন্সাৰ মদ্যপান কৰাটো কেইবাবিধো কৰ্কট ৰোগৰ বাবে এক বিপদজনক কাৰক য'ত মুখ ডিঙি খাদ্যনলী যকৃত বৃহদান্ত্ৰ স্তনৰ কৰ্কট ৰোগ ইত্যাদি এলকহল ইউজ ডিজৰ্ডাৰ AUD এইটো এটা দীৰ্ঘদিনীয়া ৰোগ যাৰ বৈশিষ্ট্য হৈছে নেতিবাচক পৰিণতিৰ পিছতো মদ্যপান নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো গেষ্ট্ৰাইটিছ মদ্যপানে পেটৰ আৱৰণত বিৰক্তিকৰ কৰি প্ৰদাহ আৰু আলচাৰৰ সৃষ্টি কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে অত্যধিক মদ্যপানে যাৰ ফলত আপুনি অসুস্থ হৈ পৰাটো নিশ্চিত বন্ধুসকল এই ভিডিঅ'টো প্ৰত্যেকজনী মাতৃৰ বাবে শ্বেয়াৰ কৰক প্ৰত্যেকজনী দুৰ্ভগীয়া বাই ভনীৰ নামত শ্বেয়াৰ কৰক প্ৰত্যেক সন্তানৰ নামত শ্বেয়াৰ কৰক বন্ধুসকল আমাৰ চেনেলত এনে ধৰণৰ সজাগতামূলক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক যদি ফেসবুকত চাই আছে পেজটি লাইক আৰু ফলো কৰি মোক আপোনালোকৰ বন্ধু বনাই লওক কথা দিছো এই বন্ধু আপোনাৰ লগত চিৰদিন থাকিব ধন্যবাদ জয় আই অসম